মৌলানা বদৰুদ্দিন আজমলক আপুনি তুচ্ছতাচ্ছিল্য কৰি লাভ নাই, ঠাট্টা কৰি লাভ নাই, কিয়নো এইগৰাকী আজমল উজনিৰ পৰা মিয়াখেলা নেতাসকলে আজমলৰ বৰঙণি ল'বনে নলয়? এই যে কথাই কথাই কয়, স্পষ্টভাৱে যে কয়, স্পষ্ট কথা, উজনিৰ পৰা মিয়া যাবই লাগিব। মৌলানা বদৰুদ্দিন আজমলক আপুনি তুচ্ছতাচ্ছিল্য কৰি লাভ নাই, ঠাট্টা কৰি লাভ নাই, কিয়নো এইগৰাকী আজমল বদৰুদ্দিন আজমল এগৰাকী প্ৰকৃততে কেৱল টকাৰ ধনী নহয়, মনৰ ধনী ব্যক্তি। নিশ্চয়কৈ ঠিকেই শুনিছে, বদৰুদ্দিন আজমলক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এইগৰাকী ব্যক্তিক হয়তো আপুনি ৰাজনৈতিক দিশত বিভিন্ন গালি গালাজ পাৰে বা তুচ্ছতাচ্ছিল্য কৰে, মিয়া বা মুছলিম আদি শব্দ ব্যৱহাৰ কৰি বহুতে সাম্প্ৰদায়িক দিশতো তেখেতক আঘাত কৰে, ঠাট্টা মস্কৰা কৰে। কিন্তু আজি সকলোৱে একাংশই, সকলো গ'লে ভুল হ'ব, একাংশ লোকে ঠাট্টা মস্কৰা কৰা এইগৰাকী ব্যক্তিৰ মহানুভৱতা দেখিলে আপুনি আচৰিত হৈ পৰিব। আজি বানাক্ৰান্তৰ কাষত থিয় দি সকাহ দিছে, কোটি টকা দান কৰিছে এইগৰাকী বিশাল মনৰ ব্যক্তিয়ে। কেৱল সেয়াই নহয়, উজনি অসমৰ লগত তেওঁৰ কোনো নাই লেনা দেনা, কিন্তু উজনি অসমৰ মানুহক বানাক্ৰান্তক সহায় কৰিবলৈ সকলোকে আহ্বান জনাইছে। কিন্তু অৱস্থা অতিকৈ বেয়া, বানাক্ৰান্তৰ দুখ দেখি চকুলো তুলিছে বদৰুদ্দিন আজমলে, আৰু আজমলে আগবঢ়াইছে কোটি টকা। আমি বাৰে বাৰে কৈছো, আজমলক একাংশই কৰে ঠাট্টা মস্কৰা, একাংশই বিভিন্ন কিছুমান সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তেওঁক আঘাত সানে, ঠাট্টা মস্কৰা কৰে, তুচ্ছতাচ্ছিল্য কৰে। কিন্তু সেইগৰাকী বদৰুদ্দিন আজমলে সহায় কৰিলে উজনিৰ লোকক, কোটি টকাৰে সহায় কৰিছে উজনিৰ লোকক এইগৰাকী মহানুভৱতা সম্পন্ন ব্যক্তি বদৰুদ্দিন আজমলে। আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছো, আজমলক ঠাট্টা মস্কৰা কৰি লাভ নাই। আজমল হৈছে মনৰ ধনী মানুহ, সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজমলক। বৰ্ণাঢ্যৰ দুখ দেখি উচুপি উঠিল বদৰুদ্দিন আজমল। উজনি অসমৰ বানপীড়িতলৈ সকলোৱে সহায় কৰক বুলি আহ্বান জনাইছে আজমলে। অধিক ভয়াৱহ হৈ পৰিছে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান পৰিস্থিতি। আৰু আজমল এগৰাকী এই ধৰণৰ ব্যক্তি, তেওঁ কেৱল টকাৰ ধনী নহয়, তেওঁ মনৰ ধনী ব্যক্তি। বহুতেই হয়তো আজমলক ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন অশ্লীল শব্দৰে গালি গালাজ পাৰে, বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰে, সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তুচ্ছতাচ্ছিল্য কৰে। কিন্তু বদৰুদ্দিন আজমলৰ দৰে বিশাল অন্তৰৰ লোক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ওলাব বুলি এতিয়া একাংশ অসমবাসীয়ে ক'ব ধৰিছে। আৰু নিশ্চয়কৈ সকলোৱে এইকাৰণে ক'ব ধৰিছে কিয়নো বিপদৰ সময়ত থিয় দিছে বদৰুদ্দিন আজমলে। উজনি অসমৰ লগত তেওঁৰ কোনো লেনা দেনা নাই, উজনি অসমৰ লগত তেওঁৰ কোনো এই ধৰণৰ ৰাজনৈতিক সম্পৰ্ক নাই। নিজৰ সমষ্টিত আজমল হৈয়ে আছে, কিন্তু তেওঁ উজনি অসমলৈ গৈ সহায় কৰিছে। বানাক্ৰান্ত লোকলৈ বুলি তেওঁ 1 কোটি টকা দিবলৈ ওলাইছে। আৰু লগতে ক'ব লাগিব, তেওঁ একজন বিশাল আকাশৰ দৰে এটি মানৱ দৰদী ব্যক্তি বুলি ক'ব লাগিব। এতিয়া সকলোৱে ক'ব ধৰিছে যে আজমলৰ দৰে সকলোৱে এতিয়া একাংশই যিসকলে পূৰ্বতে আজমলক ঠাট্টা মস্কৰা কৰিছিলে, সেইসকল লোকে এতিয়া সামাজিক মাধ্যমত আজমলক কৈছে যে বদৰুদ্দিন আজমলৰ দৰে বিশাল অন্তৰৰ লোক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত দ্বিতীয়জন নোলাব। আৰু দেখিবলৈ পোৱা গৈছে এইগৰাকী আজমলে আচলতে, আমি বাৰে বাৰে কৈছো যে উজনি অসমৰ লগত তেওঁৰ ৰাজনৈতিক দিশত কোনো লেনা দেনা নাই। তেওঁৰ নিজৰ সমষ্টিত তেওঁ বদৰুদ্দিন আজমল হিচাপে তেওঁৰ নাম ইতিমধ্যে এটা স্থাপন হৈ গৈছে, এটা উপস্থাপন তেওঁ হৈ গৈছে। গতিকে উজনি অসমৰ লগত তেওঁৰ কোনো স্বাৰ্থ নাই বা তেওঁৰ কোনো লেনা দেনা নাই। কিন্তু আজমলে আজি উজনি অসমৰ লোকসকলৰ ওচৰলৈ গৈ চকুলো টুকি নিজে 1 কোটি টকা দান কৰিছে, সকলোকে সহায় কৰিছে। লগতে বদৰুদ্দিন আজমলে সকলোৰে হৈ আহ্বানো জনাইছে যাতে সকলো ওলাই আহক, উজনি অসমক সহায় কৰক। আৰু আজমলৰ মন্তব্য আছে, মন্তব্য শুনাম। তাৰ বাবে বাৰে বাৰে কৈছো যে এইগৰাকী ৰাজনৈতিক নেতা বদৰুদ্দিন আজমলক সকলোৱে একাংশ ঠাট্টা কৰি ভাল পাইছিলে, একাংশ তুচ্ছতাচ্ছিল্য কৰিছিলে। বিভিন্ন সাম্প্ৰদায়িক কিছুমান শব্দ মুছলমানক লৈ বা মিয়াক লৈ বিভিন্ন সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তুচ্ছতাচ্ছিল্য কৰিছিলে এইগৰাকী ব্যক্তি। কিন্তু আজি সেইগৰাকী ব্যক্তিয়ে সকলোৰে কাষত থিয় দি বিশাল মনৰ ধনী ব্যক্তি হৈ সকলোৰে কাষত থিয় দিছে। আৰু সেইগৰাকী ব্যক্তিক এতিয়া সকলোৱে ক'ব ধৰিছে যে দ্বিতীয়জন হয়তো বদৰুদ্দিন আজমল নোলাব ৰাজনৈতিক প্ৰেক্ষাপটত, কিয়নো উজনি অসমকে ধৰি বিভিন্ন ঠাইৰ পৰা তেওঁক বহু সংখ্যক লোকে, একাংশ লোকে সামাজিক মাধ্যমক তুচ্ছতাচ্ছিল্য কৰিছিলে, হাঁহিৰ পাত্ৰ কৰিছিলে, সাম্প্ৰদায়িক দিশত তেওঁক আঘাত কৰিছিলে। কিন্তু এই মুহূৰ্তত বদৰুদ্দিন আজমলে থিয় দিছে সকলোৰে কাষত, হিন্দু মুছলমান ভাগ নকৰি সকলোৰে কাষত থিয় দিছে বদৰুদ্দিন আজমলে। আগবঢ়াইছে 1 কোটি টকা। কি কৈছে আজমলে, কি আহ্বান কৰিছে অসমৰ মানুহক সহায় কৰিবলৈ, শুনক মন্তব্য। 2 দিনৰ কাৰণে ফোন কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত
ৰিলিফ লৈ যাব লাগে, সেইটো মই কৈছো। মন্ত্ৰীসকলে যাব লাগে আৰু 2 দিন স্পীকাৰ সভাই বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, কোনো অৱস্থা নোহোৱা হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট চলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈও আমিও যাম, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, এইটোত কমি আছে। কোনো না কোনো জাগাত আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰক পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে, এইচব মই লিখিম। আজি এতিয়াই গৈ মই এইচব কাম কৰিম। যোৰহাট হওক, নাজিৰা হওক, চব জাগাত মই যাম। লাগিলে মই কৈ আহিছো, কালি এছেম্বলিত কৈছো 2 দিন 3 দিন লাগিলে মই থাকি দিম। আৰু পৰ্যাপ্ত যিমান পাৰো আমাৰ ক্ষমতা আছে আমি এইটো বিতৰণ কৰিম। মই চিফ মিনিষ্টাৰক স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছো যে আপুনি কালি আহিছে, আমি ভাল পাইছো, বোলে মানুহ বহুত মৃত্যু হৈছে আৰু বহুত মৃত্যুতে ওলাব। কিন্তু আজিলৈকে খবৰে পোৱা নাই, কালিলৈকে 35-36 জন আহিছে। আপুনি এই ৰিলিফটো বেছি থাকি বেছি আপুনি ভাড়াওক এইটো। আৰু মানুহৰ যে মৃত্যু ক্ষতি আছে, জানুৱাৰৰ ক্ষতি আছে, মাটিৰ ধানৰ খেতিৰ ক্ষতি আছে, এইসব আপুনি এষ্টিমেট বাঢ়াওক। আৰু মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছুমান লছ দিয়ক। এই মানুহৰ সেৱা, এই আল্লাহৰ সেৱা, ওপৰৱালাৰ সেৱা, ভগৱানৰ সেৱা, ঈশ্বৰৰ সেৱা। এইটো যদি পাৰে আপোনালোকে কৰক। আল্লাহ আপোনালোকক বহুত পইচা দিছে, আপোনালোকে নিজৰ পইচা হওক আহি এইটো পাতক। আৰু হিন্দু মুছলিম নাচাই মই বাৰকাইদা এলান কৰি আহিছো যে মই AI পাইছো 99% নন মুছলিম। আমি 99% নন মুছলিমৰ কাৰণে আহিছো। বাকী লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰিলিফটো আমি পাইছোঁ। এইটো আমাৰ উদ্দেশ্য। উজনিৰ পৰা মিয়াখেৰা নেতাসকলে আজমলৰ বৰঙণি ল'ব নে নলয়? এই যে কথাই কথাই কয়, স্পষ্টভাৱে যে কয়, স্পষ্ট কথা, উজনিৰ পৰা মিয়া যাবই লাগিব। তেওঁলোকে বদৰুদ্দিন আজমলে দিয়া বান সাহায্য ল'ব নে নলয়? কথাটো অলপমান টানকে ক'বলৈ মন আছিল, কিন্তু নকলো, কাৰণ পৰিৱেশ পৰিস্থিতি ভাল নহয়। এই যে বানপানীয়ে কিন্তু চৰম দুৰ্দশাৰ মাজতো বহুত কথা শিকাই থৈ গ'ল। এই বানপানী কোনোবা হিন্দু মুছলিমৰ ঘৰ চাই সোমাইছিল নেকি? সোমোৱা নাই। এই যে শতাধিক পশুধনৰ মৃত্যু হৈছে, হিন্দু বা মুছলমান হিচাপে মৃত্যু হৈছে নেকি? বাকী মানুহৰ কথা নকলোৱে। যিখিনি সময়ত বদৰুদ্দিন আজমলে বান সাহায্য দিবলৈ উজনিত বাহৰ পাতিছে, সেইখিনি সময়ত একাংশই নিজৰ জন্মদিন উদযাপন কৰি আছে 5 ষ্টাৰ হোটেলত। এই যে হিন্দু মুছলমান বুলি কৈ কৈ সাম্প্ৰদায়িক ব্যবাস্প বিয়পাই ৰাজনীতি কৰি আছে একাংশ লোকে, তেওঁলোকৰ কিমানে এনেকে বান সাহায্য দিবলৈ আগবাঢ়ি আহিছে। বাতৰিত পাইছিলো বিগত 5 বছৰত 3 গৰাকী ঠিকাদাৰক প্ৰায় 11,000 কোটি টকাৰ ঠিকা দিছে এইখন চৰকাৰে। সেই ঠিকাদাৰসকলে কিবা কৰিছেনে? কিবা বৰঙণি আগবঢ়াইছেনে? জাতীয় নেতাসকল, কথাবোৰ আপোনালোকক কৈছো, চিন্তা কৰক। সংকীৰ্ণ চিন্তাৰ পৰা ওলাই আহি অসম আৰু অসমীয়াৰ কথা ভাবক। কাৰো হাতৰ মহৰাত পৰিণত নহব, কাৰো হাতৰ আঙুলিৰ ইংগিতত উঠা বহা নকৰিব। নিজস্বতা কেতিয়াবা হেৰুৱাইছে আৰু যিখিনি বাকী আছে সেয়াও সমূলঞ্চে ধ্বংস হব যদিহে অনাগত সময়ত এই ধৰণৰ আচৰণবোৰ কৰে। কিয় কেতিয়াও নোহোৱা বানপানী উজনিত হবলৈ পালে তাৰ বিশ্লেষণ কৰক। কোনে নাগালেণ্ড, কোনে অৰুণাচলৰ সম্পদসমূহৰ ওপৰত চকু দি সেই সম্পদসমূহ নিজৰ হাতলৈ নিবলৈ অভিসন্ধি ৰচনা কৰাৰ বাবে কেনেকে বনাঞ্চল ধ্বংস হৈছে, কেনেকে তাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈছে আৰু তাৰ ফলত কি কি সমস্যাৰ সৃষ্টি হৈছে অসমত, এই কথাবোৰ বিশ্লেষণ কৰক। কাৰণ আমি প্ৰত্যেকেই জানো, প্ৰকৃতিৰ ওপৰত যেতিয়া নিৰ্মম নিৰ্বিচাৰ অত্যাচাৰ চলিব, তেতিয়া প্ৰকৃতিয়ে কিন্তু বেলেগ ৰূপ লয়। তাৰেই প্ৰমাণ এয়া। হাজাৰ হাজাৰ বন ধ্বংস কৰা হৈছে, পাহাৰ কাটি ধ্বংস কৰা হৈছে, উন্নয়নৰ নামত জলাশয় ধ্বংস কৰা হৈছে। গতিকে তাৰ ফলশ্ৰুতিত কি হব চিন্তা কৰক। আৰু কিয় হবলৈ পালে? কিমানজন মানুহে বিপদৰ সময়ত মাত দিছে,
কিমানজনে বিপদৰ সময়ত বানাক্ৰান্ত সকলৰ কাষত থিয় দিছে কথাবোৰ চিন্তা কৰক যিসকলে থিয় দিছে সেইখিনি সাধাৰণ মানুহ ডাঙৰ মানুহ কিমান শতাংশই থিয় দিছে যাৰ বাবে আপোনালোকে ইমান দিন এইবিলাক 2 নম্বৰে কাম কাজবোৰ কৰি আছে কিমানজন ৰাজনৈতিক নেতাই লখিমপুৰলৈ গৈছে জৰহাটলৈ গৈছে চৰাইদেউলৈ গৈছে কিয় বিধানসভাত এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অখিল গগৈক সময় দিয়া নহল কথাবোৰ নিজে সোধক বিগত 10 বছৰত অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে কেন্দ্ৰই কিমান হাজাৰ কোটি টকা দিছে সোধক খবৰ লওক কিয় ইমান দিনৰ পিছতো এই তিনিখন জিলালৈ এজন কেন্দ্ৰীয় মন্ত্ৰী আহিব পৰা নাই আৰু এটা কোন গৈছে আজমল গৈছে কি লৈ গৈছে প্ৰায় 1 কোটি টকাৰ সাহায্য লৈ গৈছে আৰু শুনক বানপানীত কোন মৰিছে সাধাৰণ মানুহ মৰিছে কোনে হেৰুৱাইছে সাধাৰণ পৰিয়াল হেৰুৱাইছে যেতিয়ালৈকে এই বানপানীত কোনো মন্ত্ৰী বিধায়ক বা শীৰ্ষ আমলা বিষয়া বা ৰাজনৈতিক কোনো বিখ্যাত লোকৰ পৰিয়াল নমৰিব তেতিয়ালৈকে বানপানী বিষয়টো এনেকৈয়ে থাকিব কিয় বানপানীক লৈ সিৰিয়াছ নহয় ৰাজ্যৰ কেন্দ্ৰ চৰকাৰ অৰুণাচল নাগালেণ্ডত যধে মধে নদী বান্ধ হৈ আছে আৰু তাৰ ফল কোনে ভুগিব অসমে ভুগিব লাগিব এই কথাবোৰ এওঁলোকে কিয় চিন্তা নকৰে সেয়ে কৈছো বাদ দিয়ক সংকীৰ্ণ চিন্তাৰ পৰা ওলাই আহি অসম আৰু অসমীয়াক ৰক্ষাৰ দায়িত্ব লওক এওঁলোকে আপোনালোকক ব্যৱহাৰ কৰি কেৱল ৰাজনৈতিক অংক কৰি আছে তাত বাহিৰে বেলেগ একো কৰা নাই শেষত আমাৰ এটাই কথা অসমখনক অস্থিৰ কৰি নাৰাখিব অসমৰ দুৰ্যোগৰ সময়ত কেৱল নিজৰ মানুহখিনিকে পাব তাৰ ধৰ্ম কি তাৰ জাত কি তাৰ ভাষা কি সেই কথাবোৰ চিন্তা নকৰিব সেই কথাবোৰ গুৰুত্ব নিদিব যিসকল বৈধ অসমীয়া তেওঁলোকক সন্মান আৰু শ্ৰদ্ধা সহকাৰে অসমত জীয়াই থাকিবলৈ সুযোগ দিয়ক কাৰণ আজিলৈকে অসমত যিমান বানপানী হৈছে সেই বানপানীত মন্ত্ৰী বা বিধায়কৰ কুকুৰ এটাও মৰা নাই কথা এইখিনিয়ে ক'লো ইম্পৰ্টেণ্ট কথাটো হ'ল যে যদিও নাগালেণ্ড এজ এ হোল 121% নৰ্মেল ৰেইনফল পায় ইয়াৰ মোককচং তেওঁলোকে নৰ্মেল ৰেইনফলতকৈ 493% বেছি ৰেইনফল পায় 18 আৰু 20 তাৰিখৰ ভিতৰত ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও 108 আৰু 45% ৰেইনফল তেওঁলোকে নৰ্মেলতকৈ বেছি ৰেকৰ্ড কৰে যেতিয়া নাগালেণ্ডৰ মোককচং মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয় সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায় তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয় নৰ্মেল ৰেইনফল কিমান হয় আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm তাৰমানে ইট ইজ 436% বেছি তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9 দে ৰেকৰ্ডেড ৰেইনফল অফ 93.2 তাৰমানে ইট ইজ এ হায়াৰ বাই 134% আৰু সেই সময়ছোৱাৰ ভিতৰত যিটো মই অলৰেডি আপোনালোকক উল্লেখ কৰিছোঁ যে একেটা সময়ৰ ভিতৰত আমাৰ মোককচুং আৰু আমাৰ ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও একেটা সময়ৰ ভিতৰতে তেওঁলোকে যথেষ্ট ৰেইনফল লাভ কৰে মনত নৰ্মেল ৰেইনফল হ'ব লাগে 35.4 দে ৰেকৰ্ডেড একচুৱেল ৰেইনফল অফ 51.3 দিছ ইজ 45% মোৰ মোককচঙৰ নৰ্মেল ৰেইনফল ইজ 40.3 they got 238.9 millimeter mm matlab millimeter and Diparesar was 493 tane 500% besi aru Wakhat 66.5 millimeter rainfall hoy against the normal rainfall of 32 aru Diparesar is 108% tamne 108% besi etia jodi apnaloke sai Soraideu aru Mokokchung দুইখন জিলাই সেই দুই দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে
তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ। এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায়। তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয়, যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়তো ৰেইনফল হয়। তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে। ইয়াৰ ফল আমি কেনেকৈ লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল, কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ তেওঁ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল। বৰ্তমানলৈকে আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাত, মই অসমৰ কথা অকণমান পিছত ক'ম, চৰাইদেউ আৰু শিৱসাগৰ জিলাত চৰাইদেউত 3টা ৰেভিনিউ চাৰ্কেল আমাৰ এফেক্টেড হৈছে, 152খন ভিলেজ আমাৰ এফেক্টেড হৈছে, 1,33,159 গৰাকী পৰিয়াল আমাৰ এফেক্টেড হৈছে আৰু চৰাইদেউ জিলাত আমাৰ 10 গৰাকী ব্যক্তি মৃত্যু হৈছে। এগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। তাৰমানে 10+1 ডেথ 1 মিছিং। শিৱসাগৰ জিলাত আমাৰ 5টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে, 333খন ভিলেজ আমাৰ এফেক্ট হৈছে, 5,30,000 পপুলেশ্যন এফেক্টেড হৈছে আৰু এতিয়ালৈকে 21টা হিউমেন লাইফ লষ্ট হৈছে, 21, আৰু 6 গৰাকী ব্যক্তিক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। তাৰমানে 6 মিছিং। চৰাইদেউ আৰু শিৱসাগৰ মিলি এতিয়ালৈকে 7 মিছিং এণ্ড 16 ডেথ। আৰু এই পপুলেশ্যনটোকে যদি আমি ৰাজ্যৰ ভিত্তিত ক'বলৈ যাওঁ, বৰ্তমানলৈকে আমাৰ যিটো 23 জুলাইৰ পৰা আমি যিটো বৰ্তমানলৈকে আমাৰ যিমানখিনি পানী হ'ল গোটেই অসমত, আমি যদি গোটেই অসমৰ আপোনালোকক হিচাপটো দিব খোজো, তেতিয়াহ'লে এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ চাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউমেন লাইফ লষ্ট হৈছে। এইটো ইনক্লুডিং গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটেল 47 লাইফ লষ্ট হৈছে। চৰাইদেউত 10, ধেমাজিত 3, শোণিতপুৰত 1 গৰাকী, শিৱসাগৰত 21, যোৰহাটত 8, কাৰ্বি আলঙত 2, গোলাঘাট 2। নাম্বাৰ অফ মিছিং আমি 8 কৈছোঁ, কাৰণ আমাৰ ধেমাজিতো 1 গৰাকী ব্যক্তি সন্ধানহীন হৈ আছে। তাৰমানে 8 গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে। আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছোঁ। কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে, গাড়ীও যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, 3-4 ফুটলৈকে লেয়াৰ পৰিছে। মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে, কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক, ৰাস্তাই হওক, সকলো জেগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে। শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই। চ' নাজিৰা আৰু শিৱসাগৰৰ, নাজিৰাত 30% এৰিয়া, শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যিটো আমি ক'ব পাৰোঁ যে প্ৰশাসন উপস্থিত হ'ব লাগে, এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই। তাৰ পৰিৱৰ্তে মাহমৰা, আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছোঁ, প্ৰায়বিলাক অঞ্চলত যাব পাৰিছোঁ, আৰু ক'ৰবাত যদি যাবও পৰা নাই, আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম। পৰিস্থিতি জটিল হৈ আছে। আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই তাতে আছে। কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু
সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব। শিৱসাগৰ আৰু চৰাইদেউত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কণ্টিনিউ কৰিম। বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাৱেদি যাব পাৰোঁ, কাৰণ ৰাবাৰ যিটো নাও NDRF SDRFৰ থাকে সি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি, কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা। আৰু তাৰ কাৰণে আমি মাজুলী, ধেমাজি, লখিমপুৰ য'ত যেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যিটো কওঁ আমাৰ কাণ্ট্ৰি বোট, আমি কাণ্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছোঁ। পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল, বিস্কিট য'ত য'ত আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু মই আগতেই আপোনালোকক কৈছোঁ যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই। এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু বস্তুবিলাক ফাটি যায়। আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰফ'ৰ্চত কথা পাতিম যে কেনেকৈ পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। PWDৰ লগত আমি কথা পাতিছোঁ যে আজি PWDৰ অফিচাৰসকল যাব যে ৰাস্তাবিলাক আমি কেনেকৈ ফকলেন বা আন কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰোঁ, আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হ'লে আমি সামৰিক বাহিনীৰো সহায় ল'ম। আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কামাণ্ডৰ GOC সকলৰ লগত মই কথা পাতিম। কেন্দ্ৰীয় চৰকাৰে গোটেই ঘটনাৰ তেওঁলোকে আমাৰ পৰা ৰিপৰ্ট লৈ আছে। 25 তাৰিখে কেন্দ্ৰৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম এটা আহিব। আগতে নিয়ম আছিলে যে দুৰ্যোগ শেষ হোৱাৰ পিছত আহে, কিন্তু দুৰ্যোগ চলি থকাৰ সময়ত নাহিলে পৰিৱেশ অধ্যয়ন কৰা খুব অসুবিধা হয়। সেইবাবে আমি তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে দুৰ্যোগ চলি থাকোঁতে টীমটো পঠাব লাগে, আৰু আমাৰ অনুৰোধ ক্ৰমে 25 তাৰিখে তেওঁলোকে চেণ্ট্ৰেল টীম পঠিয়াইছে। গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত কালি কথা পাতিছিল। চেণ্ট্ৰেল টীম অহাকালি আমাৰ আহি পাব, 25 তাৰিখে আহি পাব, আজি 23 তাৰিখ, আৰু তেওঁলোকে ডেফিনেটলি এছেছমেণ্ট কৰিব যে ডেমেজ আমাৰ কিমান হৈছে। আৰু ইতিমধ্যে চেণ্ট্ৰেল টীমে ধেমাজি আৰু লখিমপুৰত হোৱা ক্ষয় ক্ষতিৰ বুজ লৈ গৈছে। দিছ ইজ দ্য ছেকেণ্ড টাইম দে আৰ কামিং বেক, যিহেতু আমাৰ চৰাইদেউ আৰু শিৱসাগৰ ঘটনাটো যথেষ্ট পিছত হৈছে। হেল্থৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছোঁ যাতে কোনো ডিজিজ আউটব্ৰেক নহয়। NHM আৰু হেল্থ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেন্সৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টীম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰাও আমাক ডক্টৰ দিয়া হৈছে, আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াইছে। এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই। এই গোটেই বানপানীত যথেষ্ট মানুহৰ ঘৰৰ ক্ষতিসাধন হৈছে। যিটো পশুধন বুলি আমি কওঁ, হাঁহ, কুকুৰা, গৰু, ছাগলীৰ যথেষ্ট ক্ষতি হৈছে। বহুত পশুধন মৃত্যুমুখত পৰিছে। ফিছাৰীসমূহৰ বিস্তৰ ক্ষতি হৈছে। কৃষিৰ তেওঁলোকে কঠীয়া পাৰিছিলে, মাত্ৰ কঠীয়াৰ সমূহ ধ্বংস হৈছে। ল'ৰা ছোৱালীৰ স্কুল কলেজৰ চাৰ্টিফিকেটছবিলাক নষ্ট হৈছে, আৰু বাচন বৰ্তনৰ পৰা ঘৰত সাজ পোছাকলৈকে মানুহৰ অৱৰ্ণনীয় কষ্ট হৈছে। ৰিলিফ এতিয়া অপাৰেশ্যন চলি আছে, ডেমেজ এছেছ কৰিব পৰাৰ পজিশ্যনটো অহা নাই। অহা 3 দিনৰ পিছত আমাৰ ৰাজ্যৰ কৃষিমন্ত্ৰী, ভেটেনাৰী মিনিষ্টাৰ, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সকলোকে মই 2খন জিলালৈকে যাব কৈছোঁ, লগত গোলাঘাট আৰু যোৰহাটত, যাতে আমি তেওঁলোকক ডেমেজসমূহ এছেছ কৰিব, খুব ছিষ্টেমেটিকেলি আমি ডেমেজসমূহ এছেছ কৰিব পাৰোঁ, আৰু তেওঁলোকক আমি সহায় কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকক এইটো কথাও আমি জনাইছোঁ যে এই গোটেই বানপানীটো যিটো এক্সেছিভ ৰেইনফল, তাৰ কাৰণে আমি এই বানপানীটো মুখামুখি হ'বলগীয়া হৈছে। আৰু ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট থকাৰ কাৰণে পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণেও আমাৰ যথেষ্ট অসুবিধাৰ ৰাইজ সন্মুখীন হৈছে। আমি যি ধৰণে পাৰোঁ ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু যোৱাকালি আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলোঁ যাতে
ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মথাউৰি যাক য'ত যেনেকৈ পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকৈ ডেমেজ হৈছে আমি যাতে তাক ৰেষ্ট'ৰ কৰিব পাৰোঁ বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে বহু ব্যক্তিয়ে মোক সুধিছে যে আমাক তাতে কি প্ৰয়োজন আছে যদি আটাইতকৈ আজিৰ দিনত এই মুহূৰ্তত প্ৰয়োজন আছে কাপোৰ কানি কাৰণ আটাইতকৈ বেছি ক্ষতি হৈছে কাপোৰ কানি আমি গভৰ্ণমেণ্টৰ পৰা যিবিলাক ৰিলিফ দিছো সেই ৰিলিফবিলাক ইউজুৱেলি মিল্ক চাউল দালি নেপকিনছ বিস্কিট মিনাৰেল ৱাটাৰ কেণ্ডেল হেলোজেন টেবলেট ব্লিচিং পাউডাৰ এই ধৰণৰ সামগ্ৰী আমি যোগান ধৰিছো কিন্তু কাপোৰ কানি এতিয়ালৈকে আমি দিব পৰা নাই আমাৰ নিয়মটো হ'ল যে আমি কাপোৰ কানি কিনি নিদিও আমি কাপোৰ কানি ডেমেজৰ পৰিৱৰ্তে তেওঁলোকক আমি এটা পুঁজি দিম যাতে তেওঁলোকে কিনি ল'ব পাৰে কিন্তু তৎকালীনভাৱে মই শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰি অহাৰ পিছত মই দেখিছো যে মানুহক কাপোৰ কানিৰ বেছি প্ৰয়োজন আছে বেবি ফুড বা মিল্ক পাউডাৰ আমি যিমানেই দিব পাৰো সিমানেই শিশুসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু আন ধৰণেও ৰাইজে মিনাৰেল ৱাটাৰ বিস্কিটছ দি যাক যেনেকৈ পাৰে সহায় কৰিছে স্থানীয় বিধায়ক আটাইকেইজন ফিল্ডত আছে সকলোৱে ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু এই গোটেইখিনি প্ৰচেষ্টাৰ পিছতো এইটো কথা আমি স্বীকাৰ কৰিব লাগিব আৰু এইটো কথা স্বীকাৰ নকৰিলে ভুল হ'ব যে বহু ৰাইজৰ মাজত এতিয়াও চৰকাৰ গৈ উপস্থিত হ'ব পৰা নাই আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আমি চেষ্টা কৰি আছো এই দুখৰ দিনত আমি সমগ্ৰ অসমবাসী চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজৰ লগত আমি থিয় হৈ আছো এটা অকণমান সন্তুষ্টিৰ বিষয় যে আমাৰ নাগালেণ্ডত যিটো নেপকোৰ পাৱাৰ প্ৰজেক্ট আছে দয়াঙত তাৰ পানীও যোৱাকালিৰ পৰাই এৰি দি আছে তাৰ কাৰণেও আমি ভাবিছিলো যে সৰুপথাৰ বা গোলাঘাট জিলাই আকৌ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু এই মুহূৰ্তলৈকে তাত আমি কোনো খুব বেছি ৱাটাৰ বা বেছি পানী অহাৰ আমি বাতৰি পোৱা নাই কিন্তু তেওঁলোকে অহা দুদিন পানী খুলিব সেইকাৰণে এইটো নহয় যে আজিলৈকে একো হোৱা নাই মানে অহাকালি নহ'ব আমি সাৱধানে থকাৰ প্ৰয়োজন আছে কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট বা সৰুপথাৰত সেই যিটো ৱাটাৰ ৰিলিজ কৰিছে তাৰ কোনো এডভাৰ্ছ এফেক্ট এই মুহূৰ্তলৈকে হোৱা নাই কিন্তু তাতে আমাৰ চৰকাৰ বা জিলা প্ৰশাসন সষ্টম হৈ আছে আমাৰ বিধায়ক সৰুপথাৰৰ বিধায়ককো ইতিমধ্যে তালৈকে আমি উভতি যাব কৈছো বিধানসভাৰ পৰা তেওঁ ৰাইজৰ মাজত আছে যদি তাতো এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয় যাতে আমি লগে লগে ৰাইজক সহায় কৰিব পাৰো থুলমূলকৈ বানপানীৰ বিষয়ে এইখিনি অহা দুই এদিনতে মই আকৌ শিৱসাগৰ বা চৰাইদেউলৈকে যাম যাতে ৰিলিফ বা ৰিহেবিলিটেশ্যন বিষয়বিলাক আমি আৰু জোৰ দিব পাৰো বা আৰু গতি দিব পাৰো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে তাৰ আগতে মই অকণমান আমাৰ ৰাষ্ট্ৰীয় মাধ্যমৰ বাবে মই দুই এষাৰ কথা ক'ব খুজিছো on 18th and 19th July Nagaland got excessive rainfall particularly in Mon, Mokoksang and Wakha district at the same time the Saraideo district of Assam also got excessive rainfall. The excessive rainfall is the temperature range is about 435 to 490%. It means that both district of Saraideo and Nagaland, three districts, Mon, Mokoksung, Wakha got excessive rainfall up to 490%. As a result, a large area of district of Saraideo and Sibsagar got submerged. Situation is very, very pathetic, dangerous, and till now, today 23rd July, district administration and state government has not able to reach around 25% area of Bodda district. In Bodda district, we have already lost a good number of human life. In Sibsagar, Saraideo, we already lost 10 human life, and in Sibsagar, we have already lost 21 human lives. Together, Bodda district
recorded loss of 31 আজিও যিহেতু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে মূলতঃ মৰিয়নি আৰু তিয়ক সমষ্টিত এতিয়াও শ শ পৰিয়াল বানত আক্ৰান্ত হৈ আছে এতিয়াও SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে তিয়কৰ যি মৰিয়নি সমষ্টিৰ উত্তৰদুলীয়া গাঁৱৰ দৃশ্য ইতিমধ্যে বনৰীয়া মিচিং গাঁও বগৰীগুৰিৰ পৰা এনেধৰণে যিসকল SDRF NDRFৰ তেওঁলোকে উদ্ধাৰ কৰি আনিছে আমি ইতিমধ্যে এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে এই যি আসলতে বানৰ কালি কিছু বানৰ জলস্তৰ if we calculate almost more than if we go by the population affected almost 7 lakhs people in both the district cumulatively have been affected because of the present wave of floods. আজিও যিহেতু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে মূলতঃ মৰিয়নি আৰু তিয়ক সমষ্টিত এতিয়াও শ শ পৰিয়াল বানত আক্ৰান্ত হৈ আছে এতিয়াও SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে তিয়কৰ যি মৰিয়নি সমষ্টিৰ উত্তৰদুলীয়া গাঁৱৰ দৃশ্য ইতিমধ্যে বনৰীয়া মিচিং গাঁও বগৰীগুৰিৰ পৰা এনেধৰণে যিসকল SDRF NDRFৰ তেওঁলোকে উদ্ধাৰ কৰি আনিছে আমি ইতিমধ্যে এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে এই যি আসলতে বানৰ কালি কিছু বানৰ জলস্তৰ which is beyond description. Union Home Minister Sri Amit Shah ji called me yesterday. He is deputing a central team on 25th to assess the damage. Meanwhile, we'll continue with our relief operation and we'll continue to reach the unreached area. আজিও যিহেতু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে মূলতঃ মৰিয়নি আৰু তিয়ক সমষ্টিত এতিয়াও শ শ পৰিয়াল বানত আক্ৰান্ত হৈ আছে এতিয়াও SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে তিয়কৰ যি মৰিয়নি সমষ্টিৰ উত্তৰদুলীয়া গাঁৱৰ দৃশ্য ইতিমধ্যে বনৰীয়া মিচিং গাঁও বগৰীগুৰিৰ পৰা এনেধৰণে যিসকল SDRF NDRFৰ তেওঁলোকে উদ্ধাৰ কৰি আনিছে আমি ইতিমধ্যে এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে এই যি আসলতে বানৰ কালি কিছু বানৰ জলস্তৰ যদিও কমিছিলে আজি পুনৰ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ পিছতেই বহু লোক আকৌ জলমগ্ন